গুড মৰ্ণিং এভৰিৱান। আজি একেবাৰে গা বেয়া, তথাপিও জানো নিজৰ কাম আৰু ডিউটি নকৰাকৈ থাকিব পাৰিম আমি। ৰাতিপুৱা শুই উঠি ফ্ৰেছ হৈ অলপ কুহুমীয়া গৰম পানী খাই লৈছোঁ আৰু আজিৰ টিফিনটোত কি বনাওঁ তাকে চাওঁ আহক। আজিৰ এই ৰেচিপিটো মোৰ বাবে নতুন। মই কেতিয়াও বুট আৰু মগুৰ ঘুগুনি নিজে বনোৱা নাই, বেলেগে বনোৱা খাইছোঁ। আজি ফাৰ্ষ্ট মই নিজে ট্ৰাই কৰিম। লগত মই বিলাহী দি দিছোঁ আৰু অলপ নিমখ দি দিছোঁ যাতে ভালকৈ সিজি যায়। আৰু এতিয়া ঢাকনিটো ভালকৈ মাৰি পিনে গেছত বহাই দিম। ইয়াৰ 4-5টা চিটি গ'লে হৈ যাব, ভালকৈ সিজি যাব বুটখিনি। কেৰাহী এখন লৈ কেনে গৰম তেলত জিৰা, পিঁয়াজ, আদা নহৰু, জলকীয়া, নিমখ আৰু অলপ হালধি গুড়ি দি দিছোঁ। আৰু এই গোটেইখিনি একলগত ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত সিজাই থোৱা বিলাহীখিনি দি দিছোঁ। এইখিনিও আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত সিজাই থোৱা মগু আৰু বুটখিনি দি দিছোঁ ইয়াত। আকৌ এবাৰ ভালকৈ লাৰি দিম। আৰু এইখিনিৰ লগত খাবৰ কাৰণে মই ৰুটি বেলি লৈছোঁ। আৰু ৰুটিকেইখনো ভালকৈ বনাই ল'ম এতিয়া। আৰু এটা টিফিন লৈ কেনে এইটো ধুনীয়াকৈ পেক কৰাই ল'ম, এই মগু আৰু বুটৰ ধুনীয়াকৈ সিজি যোৱা ঘুগুনিটো। আৰু এতিয়া ৰুটি দুখনো ধুনীয়াকৈ এটা টিফিনত পেক কৰি ল'লোঁ। আৰু মই আজি নেক্সট টিফিন বুলি জাষ্ট এটা এপল লৈ লৈছোঁ। আজিলৈ ইমানেই, বাই বাই।